সেয়া দেখিছে হুমায়ুনত সোমাম আৰু এতিয়া আমি অটো লৈ গ'লোঁ অটো লৈ হুমায়ুন টম্ব গৈ আছোঁ ওচৰতে বেছি দূৰ নাই ইন্দিৰা গান্ধী মেমৰিয়েলৰ ওচৰতে আছে হুমায়ুন টম্ব তালৈ গৈ আছোঁ দেখাম আপোনালোকক বলক আৰু এতিয়া আমি পাই গৈছোঁ হুমায়ুনৰ ভিতৰত সোমাম আমি ভিতৰত সোমাই ক'ত টিকেট ল'ব লাগে আপোনালোকক দেখাম বলক লৈ গৈছোঁ আপোনালোকক ভিতৰত সেই তাৰ আগতে আছে টিকেট কাউণ্টাৰ আৰু ৱেলকাম টু হুমায়ুন টম্ব আৰু হুমায়ুন টম্বটো কি হয় কি নহয় অলপ হিষ্ট্ৰী ক'বলৈ আপোনালোকক চেষ্টা কৰিম যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ বেগ চেক থোৱা সুবিধা আছে আৰু এইটো কাৰণে ভাল আৰু ইমান গধুৰ বেগকেইটা কেনেকৈ লৈ থাকিম ইয়াতে ইয়াতে বেগ চেক থ'ব লাগিব দেখিছে বেগ থ'বলৈ ৰৈ আছোঁ আমি গেটখন এইফালে আছে সোমাব লাগিব এতিয়া চেক টেক কৰি এইফালে ফৰেনাৰ মানুহ আহিছে দেখিছে হুমায়ুন টম্বটো হৈছে এটা সমাধিস্থলী মোগল সম্ৰাট হুমায়ুনৰ সমাধি হয় এইটো আৰু হুমায়ুন টম্বটো তেওঁৰ হুমায়ুনৰ পত্নী মানে বেগা বেগমে বনাবলৈ কৈছিল তেওঁৰ পুত্ৰ আৰু এইটো ডিজাইন কৰিছিল বেগা বেগমৰ পুত্ৰ ছাইদ মহম্মদে এইটো ডিজাইন কৰিছিল আৰু তেওঁৱে বনাবলৈ দিছিল আৰু তেওঁৰ যেনেকৈ ডিজাইন কৰিছিল তো তেনেকৈ বনাইছিল নিজৰ মানে দেউতাকৰ স্মৃতিৰ কাৰণে সমাধিস্থলীটো আৰু ইয়াতে আপোনালোকে ব্ৰেকফাষ্টো কৰিব পাৰি এইটো দেখুৱাই দিছোঁ আপোনালোকক আৰু এইটো ভাৰত উপমহাদেশৰ মানে বৃহৎ বাগিচা সমাধিস্থলী হিচাপে এইটো জনাজাত আৰু ইয়াতে বিভিন্ন প্ৰকাৰৰ ৰঙা শিল ব্যৱহাৰ কৰিছে আৰু শিল ব্যৱহাৰ কৰিয়ে এই হুমায়ুন টম্বটো বনাইছে আৰু ভিতৰত সোমাই যাওঁচোন কেনেকুৱা কিমান সমাধি আছে তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম বলক আৰু এটা কথা মন কৰিবলগীয়া যে দিল্লীত প্ৰায়বিলাক সমাধিস্থলী আছে আমি এতিয়া এইটো সোমাই গৈছোঁ ইয়াত মানে কোৱা মতে 150ৰো অধিক মানে কবৰ আছে আৰু ৰজা মহাৰজাৰ ইয়াতে কবৰ দিয়া হৈছিল আৰু বহুত সমাধি আছে বুলি কৈছে কিন্তু ভিতৰত সোমাই যাওঁ বলকচোন কিমানটা সমাধি আছে তাকে দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে মানে বহুত বাগিচাখন মানে ফুলনি বাগিচাই হওক বা গছৰ বিভিন্ন ধৰণৰ বাগিচাই হওক বহুত ডাঙৰ আৰু ইয়াতে ফৰেনাৰবিলাকে বহুত ভিৰ কৰিছে চাইছেহি আৰু সোমাই যাওঁ ভিতৰলৈ আৰু বহুত কবৰ আছে বুলি কৈছে ভিতৰতে ইয়াৰ পৰিৱেশটো দেখি এনেকুৱা লাগিছে ৰাতি আহিবলৈ ইয়াত ভয়ে লাগিব গছজোপা চাওকচোন কেনেকুৱা ধৰণৰ কিবা নহ'লে কিবা এটাতো আছেই ৰাতি মানে ৰাতি নহয় দিনতো আছে ইয়াতে চাওকচোন দেখিলেই ভয় লগা নহয়নে চাওক বাৰু গোটেই কবৰে কবৰ চাৰিওফালে কবৰ ভিতৰতো কবৰ বাহিৰতো কবৰ আছে চাওক না একদম আগৰ দিনৰ চাগে এখন আগৰ দিনৰ হয় এইবিলাক এইখন যে জপোৱাকেইটাও কমটি নহ'ব দেই আহিবলৈ সেইখন দৰ্জা দেখিছে কেনেকুৱা ডাঙৰ ডাঙৰ এয়া গৈ আছোঁ আমি ধুনীয়া পৰিৱেশ ডিটেইলছবিলাক দিয়া আছে দেখিছে এইটো
আৰু ইয়াতে সকলোখিনি লিখা আছে, কোন ৰজা আছিলে, কোন কাৰ পুতেক আছিলে, কোনে বনাইছিলে, সকলোখিনি ডিটেইলছত দিয়া আছে। কিন্তু আমাৰ ইমান সময় নাই, সেইকাৰণে মানে আপোনালোকক মই আগতেই ক'বলৈ চেষ্টা কৰিলোঁ ইয়াত কোনে বনাইছিলে, কোনে ডিজাইন কৰিছিলে, কাৰ সমাধি আছে, গতিকে ইমান দেখাই নাথাকোঁ আৰু পৰিৱেশটো সঁচাকৈ মানে ভয় লগা আৰু ৰাতি আহিলে যে ভয়ে লাগিব সঁচাকৈ। চাওক এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। সোমায়োতম ভাবিছিলোঁ আমি অকল ইণ্ডিয়ানখিনিয়ে চাবলৈ আহিছোঁ বুলি, কিন্তু ইয়াতে ফৰেনাৰ বহুত আহিছে, ইটালী জাৰ্মানীৰ পৰা মানুহ আহিছে। আৰু এইটোত আৰু এটা কথা ক'ব লাগিব, টয়লেটটো কিন্তু ইমানেই ক্লিন কৰি থৈছে নহয়, 24 ঘণ্টা চাফাই কৰি আছে। মই ভিতৰত সোমাই নিজে অনুভৱ কৰিছোঁ, বহুত মানে এটা জাবৰ পৰি থকা নাই, ইমান ধুনীয়া ক্লিন কৰি থৈছে। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এট্ৰেকশ্যন বেছি বাঢ়ি গৈ আছে। আৰু চাৰিওফালে সঁচাকৈ মানিব লাগিব, বাগিচাখন খুবেই ডাঙৰ, মানে বিভিন্ন ধৰণৰ গছ পুলি আছে, ফুল আছে। আপোনালোকক লৈ গৈ আছোঁ হুমায়ুতমৰ ভিতৰত। আৰু দেখিছে আজি কিন্তু ফৰেনাৰ বহুত আহিছে, দেখিছে ভিৰ হৈছে হুমায়ুতম, আফ্ৰিকা, আফ্ৰিকা। আৰু আজি বতৰটো খুব সুন্দৰ কৰি দিছে, ইমান গৰম উঠা নাই, গতিকে মানুহবোৰো বহুত হৈছে। আৰু এতিয়া আমি ওপৰলৈ উঠি গ'লোঁ আৰু ওপৰৰ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিতৰলৈও এইটোৰ ভিতৰত সোমামগৈ। আৰু এতিয়া আমি আৰু এইফালে আহিছিলোঁ, এইখন হৈছে সঁচাকৈ মানিব লাগিব, কি যে আগতেতো ইমান অত্যাধুনিক মানে বস্তুবিলাকো নাছিলে। এইখন হৈছে গেট, এইফালৰ পৰা আহিছিলোঁ আৰু এতিয়া এইফালে ভিতৰত সোমামগৈ আমি। উঠি গৈ আছোঁ। কি যে বিশাল দিছে, এই আছক এইকেইটা কবৰ দেখিলে লেফ্ট চাইডে, মোৰ লেফ্ট চাইডে এইকেইটা কবৰ। আৰু ভিতৰলৈ সোমাইছোঁ আমি, আৰু কবৰ দেখিবলৈ, ভিতৰত চাগে কবৰে আছে গোটেই। আৰু দেখিছে কিমান আন্ধাৰ। আৰু এইয়া আমি ভিতৰত সোমাই গ'লোঁ, আৰু ভিতৰত সোমোৱাৰ লগে লগে বৰ বেলেগ এটা অনুভৱ পাইছোঁ। আৰু এইটো দেখিছে, এইটোৱে কবৰ, হুমায়ুনৰ কবৰ। আৰু ইয়াতে কিছুমানে বহি আছে, বহিব নিদিয়ে, ভৰি ৰাখিব নিদিয়ে। আৰু ভিতৰলৈ সোমাই গৈছোঁ আমি, দেখিছে। আৰু এইফালে কেইজনী মানে ফৰেনাৰ পূৰা ৰীল বনোৱাত ব্যস্ত এই কবৰকেইটাৰ ওপৰত। আৰু আমি কিন্তু মানে ৰাতি আহিলে কিন্তু সঁচাকৈ বেলেগ ভয় লাগিব, মই দেখিয়ে গম পাইছোঁ পৰিৱেশটো। এইবিলাক চব কবৰস্থানে, দেখিছে দৰ্জা, এই দৰ্জা চোৱা, এইবিলাক দৰ্জা হয়, ইমান দিনৰ দৰ্জা, এই ভাগিছে, বুজিছে নাই? চৌকতবিলাক কি হয়? এই চৌকতবিলাক তেতিয়াই লোহা, এই শিলৰ। এতিয়া শিলৰ আৰু পচি নাযায়, এই চব লোহাৰ হয়। আৰু এইফালে চাওকচোন, ভিতৰত 3টা কবৰ লগতে আছে, এইকেইটা চব মানে আচৰিত। ইমান কবৰ আছে বুলি মই ভবা নাছিলোঁ, শুনিছিলোঁ 150তকৈ অধিক আছে বুলি, কিন্তু কবৰে কবৰ মানে ভিতৰত কবৰ। আৰু কিন্তু এইটো বেয়া লাগে, এইবিলাক কিন্তু লিখিব নালাগে ইয়াতে, সঁচাকৈ বহুত বেয়া কথা এইবিলাক। কি লিখিছে চাওকচোন, এইবিলাক লিখি থৈছে। তো আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ, ওলাই গৈ মেলি নেক্সট পইণ্টলৈ যাওঁ আমি। তো আজি এতিয়া হুমায়ুতমৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকিব।